চৰকাৰখনে মানুহখিনিক ইমান কষ্ট দি মৰাতকৈ লেলাই পেলাই মৰাতকৈ ডাইৰেক্ট মাৰি নেপেলাই কিবা এটা ব্যৱস্থা কৰি ডাইৰেক্ট মাৰি পেলাওক। আপোনালোক সকলোৱে গম পায় এই চৰকাৰখনৰ দিনত টেক্স টেৰৰিজিম বুলি এটা বস্তু যিহেতু চলিয়ে আছে, টেক্সৰ জৰিয়তে হাজাৰ হাজাৰ মানুহক, আমাৰ দৰে দৰিদ্ৰ শ্ৰেণীৰ মানুহকতো টেগেজাটো দিয়ে আছে। কিন্তু তাৰ পাছতো কালিৰ দিনটোৰ পৰা বিশেষভাৱে চৰ্চিত হৈছে এটা বিষয়, সেই বিষয়টো হৈছে যে মেডিকেলৰ যি ব্যৱস্থা, সেই ব্যৱস্থাত বৰ্তমান কি মূল্য বৃদ্ধি কৰা হৈছে, মূল্য বৃদ্ধি কৰিবলৈ আগবঢ়া হৈছে। সংবাদ মাধ্যমত এতিয়া চৌদিশে কেৱল মাত্ৰ বহুলভাৱে প্ৰচাৰ হৈছে। আপোনালোকে জানে চৰকাৰী মেডিকেলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ কেনেকুৱা। এখন চৰকাৰী মেডিকেলে যিদৰে কাৰ্যপ্ৰণালী সম্পাদন কৰিব লাগে, এখন চৰকাৰী মেডিকেলে সেয়া কাৰ্যপ্ৰণালী সম্পাদন কৰিব পাৰেনে? আপোনালোকে চাগে এনেকুৱা ঘটনা পৰিঘটনা বহুত শুনিছে যে ডক্টৰৰ অভাৱত কিমান ৰোগীৰ মৃত্যু হৈছে। এক্সৰে ৰুমৰ পৰা এক্সৰে ৰিপৰ্ট এটা ল'বলৈ গ'লে আপুনি ৩-৪ দিন বা 10 দিনৰ বাট পাব লাগে। আপুনি ব্লাড বেংকত আপুনি টেষ্ট বিচাৰি নাপায়, বা ব্লাড বেংকৰ যি কাৰ্যপ্ৰণালী সেয়া সম্পাদন কৰিব পাৰেনে এখন চৰকাৰৰ দিনত, বা এখন চৰকাৰী মেডিকেলে সেয়া কৰিব পাৰেনে? এতিয়া সাধাৰণ মধ্যবিত্ত এই দৰিদ্ৰ শ্ৰেণীটোৱে কেৱল মাত্ৰ চৰকাৰী মেডিকেলত গৈ নিজৰ জীৱনটো কিবা এটা হ'লে সেয়া ৰক্ষা কৰিবৰ কাৰণে যায় বা ভাল কৰিবৰ কাৰণে যায়। সেই শ্ৰেণীৰ মানুহকেইটাই যায়, মানে আমাৰ দৰে মানুহ। আৰু সেই তাতে আমি গৈ কি পাওঁ, এটা টিকট ল'বলৈ যায় কাউণ্টাৰত। সেই আগৰ যিখিনি বস্তু আছিলে এক্সৰেৰ পৰা আদি কৰি, এতিয়া চৰকাৰখনে কি কৰিছে, আপোনাৰ যি টিকটৰ মূল্য, সেই টিকটৰ মূল্যটো বৃদ্ধি কৰাৰ উপৰিও, এক্সৰে মূল্যৰ পৰা বৃদ্ধি কৰাৰ উপৰিও, লেবৰেটৰীৰ পৰা বৃদ্ধি কৰাৰ উপৰিও অন্যান্য দিশত, মানে মেডিকেলৰ অন্যান্য দিশত এতিয়া মূল্য বৃদ্ধি কৰিবলৈ উঠি পৰি লাগিছে। আপোনালোকে এটা কথা ভাবক, সাধাৰণ মধ্যবিত্ত এই শ্ৰেণীকেইটাই, দৰিদ্ৰ শ্ৰেণীকেইটাই মেডিকেলখনত গৈ প্ৰথম সোমাই যেতিয়া টিকটটো কিনিবলৈ যাওঁ, তাতেই আমাৰ গণ্ডগোলটো, তাৰ পৰাই আমাৰ গণ্ডগোলটো ষ্টাৰ্ট হৈ যায় যে আমি কেনেকৈ কিনো তাৰ টিকটটো। আগত যদি 10 টকা আছিলে, এতিয়া আপুনি 20 টকা দি কিনিব লাগিব। আগত যদি আপুনি লেবৰেটৰী টেষ্ট এটা কৰিবলৈ যাতে 500 টকা আছিলে, এতিয়া 1000 টকা দি কৰিব লাগিব। ছাপ'জ কথাটো কৈছোঁ মই, ৰেটটো যদিও নিৰ্ধাৰণ কৰি দিয়া নাই। যদি এক্সৰে ৰিপৰ্টটো আপুনি 1000 টকাত কৰিছিলে, আপুনি 2000 টকাত মেডিকেলত কৰিব লাগিব। অলমষ্ট প্ৰাইভেটৰ দৰেই গভৰ্ণমেণ্ট মেডিকেলখনো হ'ব। গভৰ্ণমেণ্ট বুলি অৰ্থাৎ চৰকাৰী মানে কি, আমাৰ জনতাৰ বাবে সুবিধাজনকভাৱে বুলিহে আমি যাওঁ। আমিতো প্ৰাইভেটত যাব পৰা আমাৰ শক্তি নাই, আমি মৰিলেও লেলাই পেলাইতো চৰকাৰী মেডিকেলতে মৰিব লাগিব। গতিকে আমাৰ দৰে সাধাৰণ নাগৰিকৰ দ্বাৰা পৰিচালিত এখন চৰকাৰ হৈ, নিৰ্বাচিত এখন চৰকাৰ হৈ, তাৰ পাছত এনেকুৱা ধৰণৰ যি সিদ্ধান্তবোৰ গ্ৰহণ কৰে, ৰাইজৰ মানে এতিয়া পানী নচৰা বুলি যে কয়, মানে দুখৰ ৰাতি নাযায় নোপোৱাই বুলি যে কয়, তেনেকুৱা দৰে এটা পৰিৱেশৰ সৃষ্টি হৈছে। বাৰে বাৰে এটা নতুন সমস্যাই গ্ৰাস কৰি আহি আছে। চৰকাৰখনে যি কৰোঁ বুলি কয় তাকে কৰিবলৈ উদ্যত হৈছে। এতিয়া আজিৰ দিনটোত যদি কোনোবাই সুধিবলৈ হয় স্বাস্থ্যমন্ত্ৰী কোন বুলি, আমাৰ হয়তো বহুত ল'ৰা ছোৱালীয়ে নাজানিব। কাৰণ কি, ওৱান মেন আৰ্মি যিহেতু বৰ্তমান হৈ আছে, বস্তুবোৰ তেনেকুৱা হ'লে অকণমান দিগদাৰ হয়। কাৰণ কি, কোনজন এতিয়া স্বাস্থ্যমন্ত্ৰী মহোদয় বুলি আমি ক'ব নোৱাৰোঁ, ডাঙৰীয়া বুলি ক'ব নোৱাৰে। এতিয়া বিভাগটো কোনে চলাই আছে, কি চলাই আছে, কেনেকৈ চলাই আছে, কোনেও নাজানে। মানে আমি গম পাওঁ যে স্বাস্থ্য বিভাগ বুলি এটা আছে, যে শিক্ষা বিভাগ বুলি কিবা এটা আছে। মাজে মাজে শিক্ষা বিভাগটো এইটো কাৰণে কেৱল মাত্ৰ সৎকৰ্মৰ জৰিয়তে চৰ্চাত নাহে, কেৱল বিতৰ্কৰ জৰিয়তে চৰ্চাত আহে। এতিয়া স্বাস্থ্যমন্ত্ৰী এতিয়াহে চৰ্চাত ওলাব চাগে, স্বাস্থ্যমন্ত্ৰীজনৰ নামটো এতিয়া চৰ্চাত ওলাব। সেই স্বাস্থ্যমন্ত্ৰীজনৰ ইয়াৰ আগতে কিন্তু আমি একো কাৰুকাৰ্য আমি দেখিবলৈ পোৱা নাই। মানে কিনো স্বাস্থ্যমন্ত্ৰী হৈছে, কিনো হৈছে, আমি একো গম পোৱা নাই। কিন্তু মই এটা কথাই ক'ব বিচাৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, যে যি কৰে আপুনিতো ৰাইজৰ ভালৰ বাবে কৰোঁ বুলি কয়। আপুনি কোনোদিন ৰাইজৰ হিতে বিপৰীত কেতিয়াও কৰা নাই। আপুনি এই সিদ্ধান্তটো অন্তত, কাৰণ শেষ বুলিবলৈ আমাৰ সেয়াই মৃত্যু দুৱাৰদলিৰ পৰা বাচি আহিব পৰা, যেনেকৈ নহওক আপোনালোকে যিমানকণ সুবিধা দি ৰাখিছে। এনেওতো মেডিকেলৰ অৱস্থা পাতি এনেও ভাল নহয়, উপযুক্ত ডক্টৰ নাই, ভাল এটা চিকিৎসাৰ বাবে উপযুক্ত পৰিমাণৰ একো চিকিৎসা ব্যৱস্থা নাই। তথাপিও তাতে আমি নোহোৱাত কণা মোমাই সেইদৰে চলাই থাকিবলগীয়া হৈছে। গতিকে সেই ব্যৱস্থাখিনি আপোনালোকে প্ৰথম ঠিক কৰক, যে উপযুক্ত ডক্টৰ তাত নিয়োগ কৰক, বা যিখিনি উন্নত চিকিৎসাৰ বাবে যিখিনি ব্যৱস্থা বা কাৰ্যপ্ৰণালী লাগে সেইখিনি বৃদ্ধি কৰক আপোনালোকে তাত। আৰু মেডিকেলৰ যিবোৰ পৰিৱেশ পৰিস্থিতি, ইনফ্ৰাষ্ট্ৰাকচাৰ, সেইবোৰ উন্নত কৰক। তাৰ পাছত আপোনালোকে দুখীয়া দৰিদ্ৰৰ এবাৰ মুখখনলৈ এবাৰ চাওক, কেনেকৈ জীৱন কটাইছে, কেনেদৰে এমুঠি ভাতৰ বাবে চিঞৰিব লগা হৈছে, কাম নাই, বেকাৰ ঘূৰিব লগা হৈছে। আপুনি যদি এবাৰ অন্তত এই তাৰ লগতে মই এটা কথা সংযোগহে কৰিছোঁ দেই, নিবনুৱা সমস্যাটোৰ বিষয়ে আপুনি কৈ থাকে বা সাধাৰণ শ্ৰমিকৰ কথা কৈ থাকে। আপুনি এবাৰ যদি আপুনি আহি চাব, অলপ গ্ৰুপকৈ আহি চাব, মৰ্ণিং ৱাকবোৰ কৰি চাব, য'ত আপুনি ষ্টেচন থাকে সেই ষ্টেচনবোৰত আহি চাব, মানে ষ্টেচন চাৰিআলি যিবোৰ থাকে তাত আহি চাব। ৰাতিপুৱা BA পাছ ল'ৰাটোৱে যেতিয়া হাতত কোৰ এখন লৈ ৰখি থাকিব কাম এটা বিচাৰি, তাতকৈ আৰু লজ্জাৰ বিষয় একো নাই।
ডক্টৰ পঢ়িছে, এতিয়া প্ৰাইভেট ডক্টৰ ইমান ডক্টৰ ৰিজাইন মাৰিছে, কিয় মাৰিছে? তেখেতলোকে উন্নত সুবিধা পোৱা নাই, একো সুবিধা নাপালেতো আজিকালি ডক্টৰে প্ৰেছক্ৰিপশ্যন লিখিবলৈ ভয় কৰে। তেখেতলোকৰ গাত দুখ নাই, প্ৰেছক্ৰিপশ্যন লিখিবলৈ মানে এনেকুৱা হয়, তাহাঁতিওতো বহুত ডক্টৰ আছে দৰিদ্ৰ ঘৰৰ পৰা অহা, চবতো উন্নত ঘৰৰ নহয়, দৰিদ্ৰ ঘৰৰ পৰা অহা। তাহাঁতি ভাবে মোৰ দেউতাৰ লগৰ দেউতাজনক বা মাৰ লগৰ মাজনক ইমান দামী দৰৱটো মই কেনেকৈ লিখি দিম? উপায় নাই মানে, বাধ্যত পৰি কেতিয়াবা লিখি দিয়ে, কেতিয়াবাতো কম দামী কিবা ঔষধ এটা দিয়ে যেনে তেনে পঠাই দিব লগা হয়। যোনটো ঔষধ খাব লাগে দৰৱ সেইটো খাব নোৱাৰে। গতিকে আপোনালোকে আপোনালোকৰ কামখিনি সুচাৰুৰূপে এবাৰ কৰিবলৈ চেষ্টা কৰকচোন। তাৰ পাছত আপোনালোকে যদিও এইবোৰ সিদ্ধান্ত লয়, পাছে পৰে কিবা ব্যৱস্থা কৰিলে কৰিব। এতিয়া আমাৰ এনেই তথৈবচ অৱস্থা, সেইখিনি সময়ত আপোনালোকে অন্ততঃ এই কামটো নকৰিব যে এই যোনটো বস্তু আপুনি বঢ়োৱা দামটো বৃদ্ধি কৰাৰ ক্ষেত্ৰত আগবাঢ়িব বিচাৰিছে, এই কামটো অন্ততঃ নকৰিব। মানে যিখিনি আপোনালোকৰ কাম সেই বস্তুখিনি এবাৰ ভালদৰে কৰক, সেইটো বিনম্ৰতাৰে আহ্বান থাকিব আপোনালোকৰ বাবে। বাৰে বাৰে মানুহখিনিক ইমান জেমেলা নিদিব আৰু মানুহখিনি মৰি মৰি জীয়াই আছে আৰু অকণমান জীয়াই থাকিব দিয়ক, মানে শান্তিৰে জীয়াই থাকিব দিয়ক, এইবোৰ কাম নকৰিব।